অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বৃহৎ সিদ্ধান্ত গৃহ বিভাগৰ ৰাজধানী গুৱাহাটীত বৃদ্ধি পাব আৰক্ষী থানাৰ সংখ্যা 23খন থানাৰ বিপৰীতে গুৱাহাটীত হ'ব 40খনকৈ আৰক্ষী থানা শেহতীয়াকৈ গুৱাহাটীত বৃদ্ধি পাইছে চুৰি ডকাইতি হত্যা হিংসা লুটপাটৰ দৰে বহু অপৰাধমূলক ঘটনা যাৰ বাবে প্ৰতিদিনেই মহানগৰীৰ থানাসমূহত বৃদ্ধি পাইছে গোচৰৰ সংখ্যা কিন্তু গোচৰৰ বিপৰীতে তদন্তকাৰী বিষয়াৰ অভাৱৰ বাবে বহু সময়ত গোচৰৰ সঠিক তদন্তত অসুবিধাত পৰিছে মহানগৰ আৰক্ষী আৰু ইয়াকে লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে গৃহ বিভাগ গুৱাহাটীৰ আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে বিশেষ উদ্যোগ ৰাজ্যৰ গৃহ বিভাগৰ মহানগৰ আৰক্ষীৰ আয়ুক্ত কাৰ্যালয়ৰ অধীনত পূৰ্বৰ 23খন থানাৰ বিপৰীতে অতিৰিক্ত 17খনলৈ বৃদ্ধিৰ সিদ্ধান্ত আৰক্ষী থানা বৃদ্ধিৰ জৰিয়তে গুৱাহাটীত অপৰাধ নিয়ন্ত্ৰণ কৰাত গুৰুত্ব আৰোপ গৃহ বিভাগৰ তদুপৰি পূৰ্বৰ থানাসমূহৰ তদন্তকাৰী বিষয়ায়ো কিছু পৰিমাণে সকাহ লাভ কৰিব অতিৰিক্ত গোচৰৰ চাপৰ পৰা যাৰ বাবে একোজনকৈ তদন্তকাৰী বিষয়াই সঠিকভাৱে কৰিব পাৰিব গোচৰৰ তদন্ত মহানগৰ আৰক্ষীৰ আয়ুক্ত কাৰ্যালয়ৰ অধীনত থকা পূৰ্বৰ 12খনকৈ আৰক্ষী চকীৰ কেইবাখনো থানালৈ উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰতিখন আৰক্ষী থানাত নিযুক্ত হ'ব একোগৰাকী ভাৰপ্ৰাপ্ত বিষয়া বৃদ্ধি পাব উপ পৰিদৰ্শক পৰ্যায়ৰ তদন্তকাৰী বিষয়াৰ সংখ্যাও ইফালে আয়ুক্ত কাৰ্যালয়ৰ অধীনত 40খনকৈ আৰক্ষী থানা বৃদ্ধিৰ সমান্তৰালকৈ এগৰাকী আৰক্ষী আয়ুক্তৰ বিপৰীতে হ'ব দুজনকৈ উপ আৰক্ষী আয়ুক্ত একেদৰে পূৰ্বে আয়ুক্ত কাৰ্যালয়ৰ অধীনত থকা কেন্দ্ৰীয় পশ্চিম আৰু পূব এই তিনি আৰক্ষী জিলাত বৃদ্ধি হ'ব কেইবাগৰাকীও নতুন এচিপি ইতিমধ্যে নতুন আৰক্ষী থানা নিৰ্মাণৰ বাবে চিনাক্তকৰণ কৰা হৈছে গুৱাহাটীৰ বহুকেইটা স্পৰ্শকাতৰ অঞ্চল স্থানীয় ৰাইজৰ লগত প্ৰত্যক্ষভাৱে আলোচনা কৰাৰ অন্তত নিৰ্ধাৰণ হ'ব নতুন থানা নিৰ্মাণৰ স্থানসমূহ হয়তো অচিৰেই ভূমি অধিগ্ৰহণ কৰি নিৰ্মাণ হ'ব নতুন আৰক্ষী থানা পিছে অপৰাধীয়ে দপদপাই থকা ৰাজধানী গুৱাহাটীত অপৰাধ ৰোধত এনে ব্যৱস্থাই কি প্ৰভাৱ পেলায় সেয়া সময়তহে লক্ষণীয় হ'ব গুৱাহাটীৰ পৰা হাফিজুৰ ৰহমান আৰু মনোজ দুৱৰাৰ ৰিপৰ্ট NB নিউজ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বৃহৎ সিদ্ধান্ত গৃহ বিভাগৰ ৰাজধানী গুৱাহাটীত বৃদ্ধি পাব আৰক্ষী থানাৰ সংখ্যা 23খন থানাৰ বিপৰীতে গুৱাহাটীত হ'ব 40খনকৈ আৰক্ষী থানা শেহতীয়াকৈ গুৱাহাটীত বৃদ্ধি পাইছে চুৰি ডকাইতি হত্যা হিংসা লুটপাটৰ দৰে বহু অপৰাধমূলক ঘটনা যাৰ বাবে প্ৰতিদিনেই মহানগৰীৰ থানাসমূহত বৃদ্ধি পাইছে গোচৰৰ সংখ্যা কিন্তু গোচৰৰ বিপৰীতে তদন্তকাৰী বিষয়াৰ অভাৱৰ বাবে বহু সময়ত গোচৰৰ সঠিক তদন্তত অসুবিধাত পৰিছে মহানগৰ আৰক্ষী আৰু ইয়াকে লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে গৃহ বিভাগ গুৱাহাটীৰ আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে বিশেষ উদ্যোগ ৰাজ্যৰ গৃহ বিভাগৰ মহানগৰ আৰক্ষীৰ আয়ুক্ত কাৰ্যালয়ৰ অধীনত পূৰ্বৰ 23খন থানাৰ বিপৰীতে অতিৰিক্ত 17খনলৈ বৃদ্ধিৰ সিদ্ধান্ত আৰক্ষী থানা বৃদ্ধিৰ জৰিয়তে গুৱাহাটীত অপৰাধ নিয়ন্ত্ৰণ কৰাত গুৰুত্ব আৰোপ গৃহ বিভাগৰ তদুপৰি পূৰ্বৰ থানাসমূহৰ তদন্তকাৰী বিষয়ায়ো কিছু পৰিমাণে সকাহ লাভ কৰিব অতিৰিক্ত গোচৰৰ চাপৰ পৰা যাৰ বাবে একোজনকৈ তদন্তকাৰী বিষয়াই সঠিকভাৱে কৰিব পাৰিব গোচৰৰ তদন্ত মহানগৰ আৰক্ষীৰ আয়ুক্ত কাৰ্যালয়ৰ অধীনত থকা পূৰ্বৰ 12খনকৈ আৰক্ষী চকীৰ কেইবাখনো থানালৈ উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰতিখন আৰক্ষী থানাত নিযুক্ত হ'ব একোগৰাকী ভাৰপ্ৰাপ্ত বিষয়া বৃদ্ধি পাব উপ পৰিদৰ্শক পৰ্যায়ৰ তদন্তকাৰী বিষয়াৰ সংখ্যাও ইফালে আয়ুক্ত কাৰ্যালয়ৰ অধীনত 40খনকৈ আৰক্ষী থানা বৃদ্ধিৰ সমান্তৰালকৈ এগৰাকী আৰক্ষী আয়ুক্তৰ বিপৰীতে হ'ব দুজনকৈ উপ আৰক্ষী আয়ুক্ত একেদৰে পূৰ্বে আয়ুক্ত কাৰ্যালয়ৰ অধীনত থকা কেন্দ্ৰীয় পশ্চিম আৰু পূব এই তিনি আৰক্ষী জিলাত বৃদ্ধি হ'ব কেইবাগৰাকীও নতুন এচিপি ইতিমধ্যে নতুন আৰক্ষী থানা নিৰ্মাণৰ বাবে চিনাক্তকৰণ কৰা হৈছে গুৱাহাটীৰ বহুকেইটা স্পৰ্শকাতৰ অঞ্চল স্থানীয় ৰাইজৰ লগত প্ৰত্যক্ষভাৱে আলোচনা কৰাৰ অন্তত নিৰ্ধাৰণ হ'ব নতুন থানা নিৰ্মাণৰ স্থানসমূহ হয়তো অচিৰেই ভূমি অধিগ্ৰহণ কৰি নিৰ্মাণ হ'ব নতুন আৰক্ষী থানা পিছে অপৰাধীয়ে দপদপাই থকা ৰাজধানী গুৱাহাটীত অপৰাধ ৰোধত এনে ব্যৱস্থাই কি প্ৰভাৱ পেলায় সেয়া সময়তহে লক্ষণীয় হ'ব গুৱাহাটীৰ পৰা হাফিজুৰ ৰহমান আৰু মনোজ দুৱৰাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা